কলাই গাঁৱৰ সমীপৱৰ্তী ৰূপাতল ভেগুৰিকে আৰম্ভ কৰি বহুকেইখন গাঁৱৰ যিসকল আদৰ্শ কৃষক আছে সেই কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে প্ৰতি বছৰে তেওঁলোকে কৃষি কৰ্মত জড়িত হৈ পৰে। এইবেলিও তেওঁলোকে প্ৰায় 1000 বিঘাতকৈও অধিক মাটিত তেওঁলোকে ৰঙালাও খেতি কৰিছিল আৰু ৰঙালাওৰ দুৰ্দশা মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে ৰঙালাওসমূহ পেলাই থৈছে, পচি গৈছে ৰঙালাও। এফালে কম দামত ৰঙালাও বিক্ৰী কৰিবৰ বাবে কৰা হোৱাৰ বাবে আচলতে কম দাম দিয়াৰ বাবে তেওঁলোকে ৰঙালাওসমূহ পথাৰৰ পৰা তোলা নাছিলে। আনফালে বৃষ্টি বৰষুণ আহিলে আৰু বৰষুণ অহাৰ ফলত এইদৰে ৰঙালাওসমূহ পচি গ'ল আৰু যাৰ ফলত এইসকল কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। আৰু এইসকল থলুৱা কৃষকে ৰঙালাওৱে নহয় বিভিন্ন খেতি কৰে, কিন্তু এইবাৰ অধিক দাম কমি যোৱাৰ বাবে আচলতে মূল্য কমি যোৱাৰ বাবে এইদৰে য'ত নেকি ৰঙালাওৰ দাম 2 টকা 3 টকা দাম হোৱাৰ বাবে তেওঁলোকে এই ৰঙালাওসমূহ বিক্ৰী কৰিলেও তেওঁলোকে যি হাৰ ভঙা শ্ৰম কৰা বা যি খৰচ আছিলে সেই খৰচ তেওঁলোকৰ উঠি নাহে। মোৰ লগত কেইগৰাকী কৃষকৰ লগতে এগৰাকী শিক্ষক আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আচলতে কেনেকুৱা সমস্যাত পৰিছে তেওঁলোক। কি ক'ব আপুনি এজন শিক্ষক, তাৰপিছত কৃষি কৰ্মৰ লগত আপুনি জড়িত আছিলে, কিন্তু এই অঞ্চলত এতিয়া ৰঙালাওৰ দাম 2 টকা 3 টকাত পৰিছেগৈ, কি ক'ব? এতিয়া চাওক, আমিতো এতিয়া যি সমস্যা হৈছে এই বছৰ আমি খেতি কৰি একো লাভৱান হ'ব পৰা নাই। এতিয়া পানী হৈ গৈছে চাৰিওফালে, পানী হোৱাৰ ফলত আমাৰ লাওখিনি চব পচি যাবলৈ ধৰিছে আৰু এই পচাৰ ফলত এতিয়া যিমান কৃষক আছে আমাৰ এই অঞ্চলত প্ৰায় 1000 বিঘাতকৈ অধিক মাটিত খেতি কৰা হৈছে আৰু সকলো কৃষকেই মূৰে কপালে হাত দিবলগীয়া অৱস্থা। আৰু চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধাও পোৱা নাই। আমি চৰকাৰক এটাই অনুৰোধ জনাম যাতে আমাৰ এই কৃষকসকলক অলপ সকাহ দিয়ে। তেওঁলোকে যদি পাৰে, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাম, আমাৰ কৃষি বিভাগৰ মন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম, যদি পাৰে তেওঁলোকে আমাক অলপ সকাহ দিয়ক। তেওঁলোকে পাৰিলে যদি আমাৰ লাওখিনি লৈ যাব পাৰে আমাক উচিত মূল্য দি আমি নথৈ আনন্দিত হ'ম। এতিয়া আপোনালোকে এনেকুৱাকৈ ৰেষ্ট কৰি যায় লাওটো 4 টকাত বিক্ৰী কৰোঁতে আপোনালোকে আচলতে কিমান দাম দৰ পাব? এতিয়া চাওক, 4 টকাত এতিয়া আমি কেৰিং চাৰ্জে পৰি যায় এটা টেইলাৰত 500 টকা। এতিয়া আমি যদি কেৰিং কৰি এনেকৈ লৈ যাওঁ, লৈ যোৱাৰ পিছত আচলতে 2 টকামান পৰিব। 2 টকাত ৰঙালাও বিক্ৰী কৰা সম্ভৱ নে? এইটোতো একেবাৰে অসম্ভৱ কথা। 2 টকাত ৰঙালাও বিক্ৰী কৰাতকৈ পচি যোৱাই ভাল হ'ব এনেকুৱা ভাবিছোঁ। আৰু আমি কিমান টকা খৰচ হৈছিলে আপোনাৰ? এতিয়া বিঘাত প্ৰায় 12,000কৈ খৰচ হৈছে। হয়, সেই পইচাটো উঠিব? সেইটো পইচা উঠাটো অসম্ভৱ, মূল পইচাটো নুঠিব। কি কাৰণত লাওটো কি কাৰণত বিক্ৰী দাম কিয় বাঢ়া নাই মানে এচাম এনেকুৱা মানুহ আছে, মধ্যস্থতাকাৰী এচাম মানে বেপাৰীৰ লগত এনেকুৱা সংযুক্ত থকা মানুহ থকা বুলি আমাৰ সন্দেহ হয়। তেওঁলোকে বেপাৰী যেতিয়া মধ্যভোগী দালালে এনেকুৱা কৰি আছে, যেতিয়া বেপাৰী আহে তেওঁলোকে বেপাৰীবিলাকে যদি ভাবে আমি 7 টকাত কিনিম, এচাম মানুহ এনেকৈ পিছফালে লাগি যায়। তেওঁলোক দালাল হৈ তেওঁলোকৰ পৰা পইচা খাব বিচাৰে যে নহয় তুমি 5 টকাত 4 টকাত কিনিবা, বাকী 2 টকাকৈ মোক দিবা, মই লাওখিনি তোমাক দি দিম বুলি। তেনেকৈহে দামটো কমিছে আচলতে। হয় হয়, তেনেকুৱা আমি সন্দেহ কৰিছোঁ এনেকুৱা হ'ব পাৰে। কি কৰিব আপোনালোকে? এফালে পচি গৈছে, এতিয়া বিক্ৰী কৰিবতো পৰা নাই। এতিয়া লৈ গৈ আছোঁ, চাওক কিবা যদি ব্যৱস্থা কৰে চৰকাৰৰ ফালৰ পৰা, যদি আমাক কিবা ব্যৱস্থা কৰি দিয়ে, সেইকাৰণে লৈ যাই আছোঁ সেইটো আশাতে। কৃষি বিভাগে কিবা ব্যৱস্থা কৰিছে নাই? এতিয়ালৈকে একো কৰা নাই। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত এতিয়া শীতল ঘৰ এটাও নাই। আমি যে চব্জিবিলাক ৰাখিম সেইটো এতিয়া চেৰপি কেম্পত আছিলে, মানে সেইটো বিকল হৈ থাকিল, সেইটোত কোনো কাম নাই এতিয়া। গতিকে এতিয়া আমাৰ চাৰিওফালে সমস্যা হৈছে, খেতি কৰিব নোৱাৰা অৱস্থা হৈ গৈছে। এতিয়া মই এজন শিক্ষক হৈও খেতি কৰিবলগীয়া হৈছে, উপায় নাই। চাওক, আজিকালি মানুহে খেতি নকৰে, তথাপিও মই এতিয়া উপায় নাই, খেতি কৰিবই লাগিব। কাৰণ যিখিনি আপুনি টকা পাব সেইখিনি টকাটো চলিব নোৱাৰি। আৰু খেতিটো যিহেতু মানুহে এৰি দিছে, মোৰ এটা আগ্ৰহী হিচাপে মই আগবাঢ়ি আহিছোঁ। আৰু আমাৰ গাঁৱৰ সকলো মানুহে আগবাঢ়ি আহক, মোৰ দৰে খেতি কৰক, মই এইটোৱে কামনা কৰোঁ। আপোনাৰ কেই বিঘা কৰিছিলে? মোৰ 6-7 বিঘা হ'ব। এতিয়া কি কৰিব ৰঙালাওবিলাক? এতিয়া উঠাই আছোঁ, ধৰক উঠাই পেলাই থৈ দিম আৰু ঘৰৰ ওচৰত। যদি বেপাৰী আহি উচিত মূল্য দিয়ে বিক্ৰী হ'ব, আৰু নহ'লে তেনে পচব আৰু কাম নহ'ব। এতিয়া কিমান দাম? 2 টকা পৰে? এতিয়া ধৰক 2 টকা 3 টকা সেনেকৈ চলি আছে। ট্ৰেক্টৰৰ খৰচ আছে, লেবাৰ খৰচ আছে, আমাৰ পকেটৰ পইচাটো খৰচা হ'লে এতিয়া নিজে এতিয়াও খাটি আছোঁ। লাভ নহয়, একদম গোটাই লছ এইবাৰ। হয়, আৰু কৃষক আছে, তেওঁলোকৰ মই ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। এই অলপ আহিব ইফালে। আপোনাৰ কিমান বিঘা আছিলে? অলপ উঠি দিব। আপোনাৰ কেই বিঘা আছিলে? মোৰ 4 বিঘা আছিলে। এতিয়া কি কৰিব? ঘৰত উঠাই থৈ দিছোঁ, এতিয়া কি হয়। এতিয়া দাম 2 টকা 2 টকা 3 টকা হৈ আছে। পচিও গৈছে, বহুত পচিছে। এই গৰুক খুৱাই আছোঁ।
মই এটা কথা ক'ব লাগে যে মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ যদি এই সামগ্ৰিক দৃশ্যটো এই হৈছে এই পথাৰখনত এইদৰে আচলতে হাজাৰ হাজাৰ বিঘা মাটিৰ এইদৰে শ শ কুইণ্টেল ৰঙালাও আচলতে এইদৰে পচি আছে গৰুক দিছে মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ যদি এটা দৃশ্য সেইদৰে আচলতে ৰঙালাও তলিত কিদৰে আচলতে গৰু চৰাই আছে গৰু দিয়া মোৰ দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে গৰু দিব লগা হৈছে এইদৰে আচলতে তেওঁলোকৰ পথাৰত যিহেতু ৰঙালাওৰ দাম পথাৰৰ পৰা যি কেৰিং কৰি লৈ যায় বিক্ৰী কৰিলে মাত্ৰ 4 টকা পায় তাৰ বিনিময়ত তেওঁলোকে আচলতে কৃষকে মূল্য পায় উচিত মূল্য পায় 2 টকা বা 3 টকা 2 টকা 3 টকা ইমান টকা খৰচ কৰি কেনেকৈ আচলতে তেওঁলোকে বিক্ৰী কৰিব আৰু যেহেতু এফালে বৰষুণৰ বাবে ৰঙালাওসমূহ পচি গৈছে এইদৰে আচলতে দুৰ্দশাত পৰিছে এইসকল কৃষক যাৰ ফলত এইসকল কৃষকে মূৰে কপালে হাত দিব লগা অৱস্থা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ